তো গাইছ আজি আপোনালোকক দেখুৱাম গুৱাহাটীৰ কিছু ৰাতিৰ পৰিৱেশ। তো মোৰ তিনিজন ফ্ৰেণ্ড আহিছিল, নীলোৎপল, মানস এণ্ড ধীৰাজ। তো মৰিগাঁও ডিষ্ট্ৰিক্টৰে হয়। তো সিহঁতৰ লগতে কেনেকৈ কি কৰিলোঁ মানে আজিৰ এই সময়খিনি তো আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাগে নিশ্চয় গম পাব। আমি গোটেইকেইজন ছেম হয়, মানে মিলি যোৱা মানুহৰ লগত লগ পালেতো আৰু ভাল লাগে। আমি আছোঁ মানে আজি হোটেল আৰিয়ান গ্ৰেণ্ড লাখটকীয়াৰ। তো এনেকৈ আমি আহিলোঁ দীঘলী পুখুৰী পাৰলৈকে বুলি কিবা খাবলৈ আৰু লৈ যাবলৈ। তো এখন গাড়ী দেখিলোঁ, নামটো আপোনালোকে প'ষ্ট কৰি চাব পাৰে আৰু। তো গাড়ীখন ইমানেই ধুনীয়া জাকজমকীয়া, কি ক'ম আৰু। তো গৈ আছোঁ ৰুমলৈকে বুলি ৰিটাৰ্ণ। তো আহি পালোঁ আকৌ ৰিটাৰ্ণ। ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম। গাইছ, মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল কি গম পাইছে আজি গুৱাহাটীত মানে কি আমি যেতিয়াৰ পৰা গুৱাহাটীত আছোঁ, তাৰ আগত হোটেলত আছোঁ বাৰু। গুৱাহাটীত যেতিয়াৰ পৰা জব পাইছোঁ তাৰপিছত হোটেলত মানে এনেকৈ থকা হোৱা নাই বা টাইম পোৱা নাই বা কাম নাথাকে ন। তো আজি ফাইনেলি এখন হোটেলত থাকিম পল্টন বজাৰতে। কম মই গোটেইখিনি ডিটেইলছ ক'ত থাকিম, আৰু লগতে মোৰ তিনিজন ফ্ৰেণ্ড আগৰে চিনাকি সিহঁতো আছে, সিহঁতক ইণ্ট্ৰডিউচ কৰাই দিম আৰু এনেকৈ অলপ ফুৰিম। এতিয়া হোটেলতে আছোঁ, আমি অলৰেডি বুক কৰি মানে লৈ ল'লোঁ আৰু পেমেণ্ট চেমেণ্ট কৰি। কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম আৰু ক'ত ক'ত যাওঁ চাই থাকক ভিডিঅ'তে শেষলৈকে। লগা যে ব্লগটো ষ্টাৰ্ট কৰিম। তো এইখিনি হ'ল লাখটকীয়া। তো এনেকৈ আহিলে আমাৰ হোটেলখন মানে য'ত আছোঁ হোটেলখন পায়, আৰু এনেকৈ গ'লে ফেঞ্চি মাৰ্কেটবোৰ। তো এতিয়া ৰুমলৈকে যাম। তো গাইজ এতিয়া ৰুমৰ ভিতৰলৈকে যাম আৰু লগতে মোৰ ফ্ৰেণ্ড কেইজনক দেখুৱাম, ইণ্ট্ৰডিউচ কৰাই দিম বাৰু। তো এতিয়া আমাৰ ৰুমটোৰ নাম্বাৰ দেখুৱালোঁ অলৰেডি 204। তো ভিতৰলৈকে আহিছোঁ। তো এতিয়া এফালৰ পৰা প্ৰথমতে নীলোৎপলক দেখাই দিছোঁ। ই মোৰ আগত ব্লগত ওলাইছে ন পাহৰিছোঁ। ই মোৰ আগতে কাম কৰিছিল আৰু আমাৰ ৰিলেশ্যন আগৰ পৰাই মানে ফ্ৰেণ্ডশ্বিপটো। তো সি মোক ফোন কৰিলে যে এনেকৈ আহিম বুলি, আৰু তাৰপিছত আৰু মই ক'লোঁ যে কি সেই লগ কৰোঁ, সিও ক'লে লগ কৰিম বুলি। ভাল লাগিছে যে কি আহি পেলাই যে মোক মনত পেলাইছে ইমান কৰ্মব্যস্ততাৰ মাজতো। তো সৰু ল'ৰা আৰু দেখি গম পাইছে আমাৰ মানে আমাৰ কেইটাৰ ভিতৰত একো সৰু ল'ৰা। তাৰপিছত নেক্সট কৈ দিয়া মানস কৈ দিয়া। মোৰ নাম মানস প্ৰতিম চহৰীয়া দেই। মই টিভিত আছোঁ, কোনোবা মোক ঠিক আছে কৈ দিবা, হয় মোক দি দিবা, হেৰি লগাই দিবা। মৰিগাঁৱতে ঘৰ ন? তাৰপিছত নেক্সট এজন আছে, নামটো কৈ দিয়া। Hey bro, hey guys. Today I am vlogging. নামটো কৈ দিয়া, নামটো কৈ দিয়া। ধেমালি কৰিলোঁ। মোৰ নাম ধীৰাজ দাস, মোৰ ঘৰ জাগিৰোডতে। জাগিৰোডৰ ক'ত? জাগিৰোড মানে আমাৰ ভিতৰৰ পৰা নহয়, ঝাৰগাঁও বুলি কয়। জাৰগাঁও মানে এই ব্ৰহ্মপুৰ পাৰ হৈ ব্ৰহ্মপুৰ পাৰ হৈ। মোৰ মামাৰ ঘৰ হয় নেকি? ব্ৰহ্মপুৰত, মোৰ মামাৰ ঘৰ। পিছত কথা পাতিম আৰু লাহে লাহে। তো এতিয়া আমি চাৰিজনে আৰু বাহিৰলৈকে যাম। ক'ত ক'ত যাম আপোনাৰ ভিডিঅ'তে শেষলৈকে চাই থাকক। আৰু লগতে কৈ দে সিহঁতৰ এটা মানে সেই আছে ফটোগ্ৰাফী, কাৰোবাৰ যদি কিবা প্ৰি ৱেডিং, অল এভৰিথিং, এনি কাইণ্ড অফ ফটোশ্বুট, কণ্টেক্ট মি। এতিয়া মই সিহঁতৰ লগত ভালদৰে কথা পাতি কণ্টেক্ট নম্বৰ বা ডিটেইলছখিনি মই দি দিম, কাৰণ সিহঁতে মোক যে মানে ইমান ধুনীয়া এটা পৰিৱেশ দিছে আৰু এইটো ভাল লাগিছে। আৰু লগতে কথা পাতিম আৰু ইয়াৰ ওপৰত। এতিয়া আমি বাহিৰলৈকে যাব ওলাইছোঁ। ক'ত ক'ত যাম কৈছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ৰুমটো এবাৰ দেখুৱাইছোঁ, টিভি এইটো, তাৰপিছত আৰু বাথৰুম এনেকৈ আছে বাৰু, AC আছে। তো এইখন বেডত দুখন বেড, এখন ট্ৰিপুল বেড, ডাবল বেড আৰু এখন ছিংগুল। তো ধুনীয়া, মই দেখুৱাম বাৰু গোটেইখিনি। এতিয়া আমি বাহিৰলৈকে যাম। তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এটা মজা ব্লগ হ'ব আৰু। আমি এতিয়া যাব ওলাইছোঁ বাহিৰলৈকে, ফুৰিম আৰু লগতে আৰু কিবা কিবি খাব লাগিব। তো গৈ আছোঁ ধুনীয়াকৈ। হোটেলখন ঠিকে আছে বাৰু, দেখুৱাই আছোঁ চাওক। হোটেলখনৰ এখন ফটোৱে মোৰ মন মানে মুহি চুই গৈছে। তো চাওক, ফটোখন দেখি গম পাইছে, আপোনালোকে প'ষ্ট কৰি চাই ল'ব। তো এতিয়া আমি অলপ বাহিৰলৈকে যাম আৰু। তো এইখনেই হোটেল আৰিয়ান গ্ৰেণ্ড লাখটকীয়াৰ। এতিয়া আমি গৈ আছোঁ দীঘলী পুখুৰীৰ পাৰলৈকে বুলি। তো আহি পালোঁৱে প্ৰায়। তো এনেকৈ আমি আহি ফাইনেলি পাই গ'লোঁ দীঘলী পুখুৰী পাৰ্কৰ আৰু পাৰত যিবোৰ ষ্ট্ৰীট ফুড আছে তালৈকে বুলি। তো এনেকৈ আমি অৰ্ডাৰ কৰিলোঁ খাবৰ বাবে আৰু লৈ যাম বুলি ষ্ট্ৰীট ফুড কিছুমান। তো দাদাহঁতে বনাই আছে। আমি ভাবিছিলোঁ
দীঘলী পুখুৰী পাৰ্কত যাম, কিন্তু বন্ধ কৰিলে। তাৰপিছত অলপমান ফুৰিলোঁ, চিল কৰিলোঁ আৰু লগতে খোৱা বস্তু কিবা কিবি লৈ লৈছোঁ। তো আহিছে অলপমান 10:30 বজাত আমি দীঘলী পুখুৰীৰ পাৰত, আৰু এই কিবা লৈ লৈছোঁ, দেখুৱাম বাৰু ৰুমত গৈ পিনে। কেনেকুৱা লাগিছে কওক, মোক লগ পাই কেনেকুৱা লাগিছে? মই এনেকুৱা নেচাৰেল, মানে ইও গম পায়, মানে মই নেচাৰেলি মানে কাম কৰি ভাল পাওঁ। তো আপোনালোকৰ ভিডিঅ' চাই কিজানি মোৰ মানে হেবিট গমেই পাই, গম পোৱা হৈছে। তো এতিয়া আমি ৰুমলৈকে গৈ আছোঁ, আৰু বেছি নাই, 10 মিনিটমান গ'লে আমি ৰুম পাই যাম। আৰু খোজকাঢ়ি ঘূৰি আছোঁ নেকি? সদায় গাড়ীত ঘূৰাটো কি আৰু, মোৰো স্কুটি আছে বাৰু, স্কুটিখন লৈ অহা নহ'ল, আৰু কিনো লৈ আহিম ইমান ওচৰতে। তো এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ, কটন কলেজৰ কাষেৰে গৈ আছোঁ, আৰু এইটো ৰিজাৰ্ভ বেংকটো চিনি পায়, গৈ আছোঁ। ইলান্তা বুলি এখন কাৰ দেখিলোঁ, চাওকচোন কি ধুনীয়া লাগিছে। মানে কি আৰু ভাৰ্চুৱেলি আপোনালোকে ভাল পাইছে নিশ্চয়, আৰু ৰিয়েলত কিমান ধুনীয়া হ'ব, আমি দেখি মানে ভিডিঅ' কৰিব মন গ'ল। আৰু এই পল্টন বজাৰৰ যোনটো অভাৰব্ৰিজ আছে আৰু এই ৰেল লাইনৰ, তাত পামেই। আৰু তাৰপিছত তাৰ পৰা অলপমান গ'লে আমাৰ মানে হোটেলখন আছে। তো এতিয়া কিবা কিবি লৈ আছে খাবৰ কাৰণে, তো অলপমান গ'লে পাই যাম। এনেকৈ গৈ এইখন ফ্লাইঅভাৰ মানে অভাৰব্ৰিজখন সেই ৰেল লাইনৰ অলপমান আগত হোটেল। ফাইনেলি আহি পালোঁ হোটেল, আকৌ ৰিটাৰ্ণ দেখুৱালোৱে হোটেলখনৰ নাম চাওক, হোটেল আৰিয়ান জ্ঞান। তো মানস কেনেকুৱা লাগিছে? আৰু এবাৰ বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ। হয় হয়, এতিয়া ৰুমলৈকে যাম, পূৰা মজা কৰিম, দেখুৱাম বাৰু যিমান পাৰোঁ হোটেল আৰিয়ান জ্ঞান। তো ভাল হয় হোটেলখন, সেই কি ৰুমৰ পৰা আদি কৰি ভালে পাইছোঁ। তেতিয়া গৈ আছোঁ। তো গাইজ এতিয়া 1টা বাজিল, আমি বহুত দিনৰ মূৰত লগ পাইছিলোঁ লগৰ কেইজনৰ লগত। আৰু মানে কি ক'ম আৰু, কি নীলোৎপলক মই আগৰ পৰাই চিনাকি, আগতে লগ পাইছোঁ। কিন্তু দুজন ফ্ৰেণ্ড লগ পাইছোঁ, মানস আৰু ধীৰাজ। কিন্তু এনেকুৱা লগা নাই যে কি আজি প্ৰথম লগ পাইছোঁ, হয়নে? মানে আমি পুৰা আমাৰ মন মিলে, মাইণ্ড ফ্ৰী। সঁচাই একদম মানে এনেকুৱা লাগিছে কি আমি আগৰ বহুত দিন আগত চিনাকি, আৰু পুৰা হয়। মানে এনেকুৱা ফ্ৰেণ্ড ভাল লাগে, মই যেনেকুৱা মিলি গৈছে। আৰু তো এতিয়া 1টা বাজিল, আমি কিবা খাব ওলাইছোঁ। খাব মানে আমি অৰ্ডাৰ কৰি আনিছিলোঁ, কি কৈ দিয়েচোন, ফ্ৰাইড ৰাইচ আৰু গ্ৰেভি, চিকেন গ্ৰেভি, চিলি চিকেন। তো এতিয়া আমি ধুনীয়াকৈ এনজয় কৰি খাম, তাৰপিছত আৰু কি আৰু এনজয় কৰিম আৰু। যিহেতু মই ডিউটিত থাকোঁ 12 ঘণ্টা, আৰু মোৰ লগতে ইয়াক ধন্যবাদ জনাইছোঁ, মোক ফোন কৰিছে। লগতে মই ভবা নাছিলোঁ যে এনেকুৱা ফ্ৰেণ্ড দুটা পাম বুলি। আমি মানে পুৰা আৰু কিছুমান মানে কাম আহি আছে, প্লেনিং কৰি থৈছোঁ, এইবোৰ দেখুৱাম। আৰু ক'ৰবাত যামো আমি। হয় হয় হয়, তাৰপিছত বহুত কিবা কিবি আছে। আৰু লগতে আৰু ইহঁতে কৈছে যে মোৰ চেনেলটো 10K ছাবস্ক্ৰাইব লগতে মনিটাইজ কৰি দিব। খালোঁ আৰু সিহঁতৰ লগত বহু কথা পাতিলোঁ। তো এতিয়া শুব লাগে, ভাগৰ লাগিছে বহুত। তো গুড নাইট এভৰিৱান, মৰ্ণিং লগ পাম। গুড মৰ্ণিং এভৰিৱান ফ্ৰম আৰিয়ান গ্ৰেণ্ড হোটেল, ফেঞ্চি বজাৰৰ। তো আপোনালোকে এনেকৈ যোৱাকালি গম পালেই যে কি ফ্ৰেণ্ড 3জন আহিছিল মৰিগাঁৱৰ পৰা, সিহঁতৰ লগতে আছিলোঁ ইয়াতে। তো ৰাতি হোৱাটো অলপ দেৰি হ'ল, আৰু এতিয়া 7টা বাজি গ'ল ৰাতিপুৱা। সিহঁত গুচি গ'ল, ট্ৰেইনত যাব পল্টন বজাৰ ষ্টেচনৰ পৰা জাগীৰোডলৈকে। তো তাতে যাব লগা হ'ল। তাৰপিছত মই সাৰ পাই এই হোটেলখনৰ পৰা মোৰ ৰুম বেছি দূৰ নহয়। তো ইহঁতক ক'লোঁ যে কি তোমালোকে গুচি যোৱা, মই আৰু নাযাওঁ। মই 8:30 মানত যাম বা 9টা মানত যাম, গৈ পিনে অলপ কিবা খাই লৈ ৰুমতে। মোৰ ডিউটি আছে আজি, হাফ ডিউটি, তো ডিউটি কৰিম। তো এতিয়া 1 ঘণ্টা 1.5 ঘণ্টামান ইয়াত আছোঁ, অলপমান চিল কৰিম,
লগতে তো গাইছ লগৰ কেইজন যোৱাৰ পিছত 1 ঘণ্টা ৰেষ্ট ল'লোঁ এতিয়া 8টা বাজি গ'ল লগতে মোৰ আজি ছানডে হাফ ডিউটি আছে মানে এদিন মানে এদিন ছানডে হাফ এদিন অফ এদিন ছানডে হাফ এদিন অফ তো এতিয়া মই ডাইৰেক্ট মোৰ জব প্লেচলৈকে প্ৰথম মোৰ ৰুমলৈকে যাম তো ইয়াত মানে কি আৰু কালি দিনটোৰ পৰা আজিলৈকে বহুত ভাল লাগিল আৰু তোমালোককো ধন্যবাদ জনাইছোঁ মানস ধীৰাজ আৰু নীলোৎপল যে কি মোক মানে কি নীলোৎপলে মোক ফোন কৰিছিল যিহেতু নীলোৎপলৰ লগত মোৰ চিনাকি আৰু সিহঁতৰ লগত মোৰ ফাৰ্ষ্ট চিনাকি হৈছে কিন্তু এনেকুৱা লগা নাই মই অলৰেডি কৈছোঁ এনেকুৱা লগা নাই যে সিহঁতে মোৰ প্ৰথম চিনাকি তো আৰু প্লেন বনাইছোঁ কিবা কিবি আৰু সিহঁতে গ'ল আৰু ভিডিঅ'টো যে চাই আছোঁ অশেষ ধন্যবাদ আৰু আমাৰ দোস্তিটো যেন ভালদৰে থাকে এনেকুৱাই যাব ওলালোঁ মই মোৰ ৰুমলৈকে কোৱাৰ্টাৰলৈকে তো ডিউটিও আছে তো ফটোখন বহুত মিছ কৰিম আৰু লগতে হোটেল আৰিয়ানগান থাকি ভাল লাগিল তো আকৌ কেতিয়াবালৈকে আহিম বাৰু তো ওলাই আহিলোঁ হোটেলৰ পৰা আৰু ভাল লাগিল সময়খিনি তো এতিয়া মই আৰু মিনিমাম 5 মিনিট খোজকাঢ়িলে মোৰ কোৱাৰ্টাৰ পাই যাম মই য'ত থাকোঁ তো এতিয়া গৈ আছোঁ ফেঞ্চি বজাৰৰ মাজে মাজে মৰ্ণিং